ओम नमः शिवाय ओम नमः शिवाय ओम नमः शिवाय सुप्रभात बंधुসকল পোনপ্ৰথমে স্বাগতম জনাইছো আপোনালোকক এষ্ট্ৰশক্তি আসাম ইউটিউব চেনেললৈ বন্ধুসকল আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব আজিৰ দৈনিক ৰাশিফলসমূহ বন্ধুসকল আপোনালোকৰ যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'বোৰ কেনে পাইছে কমেণ্টত জনাব যদি ভাল পাইছে এটা লাইক কৰিব বুলি আশা ৰাখিলো আজি হৈছে ইংৰাজীৰ 28 জুলাই 2025 অসমীয়াৰ 11 শাওন মহাদেৱৰ বাৰ আজি সোমবাৰ আজি হৈছে শাওন মাহৰ দ্বিতীয়টো সোমবাৰ আশা কৰোঁ এই পবিত্ৰ সোমবাৰে আপোনালোকৰ জীৱনলৈ শান্তি সমৃদ্ধি পবিত্ৰতা আৰু শিৱৰ কৃপা আনিবলৈ এটা আধ্যাত্মিক দিশৰ আজি সূচনা কৰে এতিয়া শুক্লপক্ষ তিথি হৈছে চতুৰ্থী তিথি নক্ষত্ৰ পূৰ্ব ফল্গুনী নক্ষত্ৰ চন্দ্ৰ হৈছে আজি সিংহ ৰাশিত আছে ৰাহুকাল সময় পুৱা 7:30 পৰা পুৱা 9 বজালৈ আছে শুভ সময় হৈছে পুৱা 6:05 পৰা 7:25 মাজৰ সময়খিনি আকৌ আৰম্ভ হ'ব দুপৰীয়া 3:05 পৰা 6:05 মাজৰ সময়খিনি যাত্ৰাৰ আজি শুভ দিশ হৈছে দক্ষিণ দিশ যাত্ৰাৰ অশুভ দিশ হৈছে পূৱাৰ দক্ষিণ পূব দিশ আৰু যদি এই দুইটা দিশত যাত্ৰা কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰে তেন্তে আপুনি মৌ খাই যাত্ৰাটো আৰম্ভ কৰিব তেতিয়া আপোনাৰ যি দিশাচল দুখ আছে সেয়া পৰিহাৰ হ'ব আজি শুভ ফল লাভ কৰিব পৰা ৰাশিসমূহ হৈছে মিথুন ৰাশি সিংহ ৰাশি তুলা ৰাশি বৃশ্চিক ৰাশি কুম্ভ ৰাশি আৰু মীন ৰাশি আৰু সাৱধান হ'বলগীয়া ৰাশিসমূহ হৈছে বৃষ ৰাশি কন্যা ৰাশি আৰু মকৰ ৰাশি আজি জ্যোতিষৰ মহান সমাধান হৈছে আজি সফলতা লাভ কৰিবলৈ শিৱলিংগত কেঁচা গাখীৰ আগবঢ়াওক পবিত্ৰ সোমবাৰৰ সম্পূৰ্ণ ফল লাভ কৰিবলৈ আজি শিৱ পূজা আৰু শিৱ ভক্তিৰ আপুনি লীন যাওক আজি দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশি হৈছে মেঘ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ আজি কেনে হ'ব শাওন মাহৰ এই সোমবাৰত মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে উৎসাহ আৰু গতিশীলতাৰে ভৰা এটা দিন হ'ব মংগলৰ প্ৰভাৱত আপোনাৰ সাহস আৰু আত্মবিশ্বাস বৃদ্ধি পাব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে সম্পৰ্কত মধুৰতা বাঢ়িব অবিবাহিতসকলৰে নতুন সম্পৰ্কৰ আৰম্ভণি সম্ভাৱনা দেখিব পাৰে পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এই দিনটো অত্যন্ত শুভ হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক দিশ বা শাৰীৰিক শক্তি ভাল হ'ব কিন্তু অত্যাধিক কামৰ চাপত মানসিক চিন্তা বাঢ়িব পাৰে যোগ বা ধ্যানৰ জৰিয়তে মানসিক শান্তি বিচাৰক আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিতিশীলতা থাকিব কিন্তু অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থকাটো আপোনাৰ বাবে ভাল হ'ব বিনিয়োগৰ বাবে আজি দিনটো আপুনি পৰিকল্পনা কৰিব পাৰে কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টাৰ আজি প্ৰশংসা হ'ব ব্যৱসায়ীসকলে নতুন প্ৰকল্পত সফলতা লাভ কৰিব শুভ সংখ্যা হৈছে 1 শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি সামগ্ৰিক ধনাত্মকতা বুলি আপুনি ক'বলৈ গ'লে আজি আপোনাৰ দিনটো ইতিবাচক শক্তিৰে ভৰপূৰ হ'ব নিজৰ লক্ষ্যৰ দিশত এখোজ আগুৱাই যাওক তেতিয়া আজি আপুনি সফলতা লাভ কৰিব জ্যোতিষৰ সমাধান হৈছে সূৰ্যদেৱক জল অৰ্পণ কৰক আৰু আদিত্য হৃদয় স্তোত্ৰ পাঠ কৰক ইয়াৰ পিছত ৰাশি হৈছে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ সামগ্ৰিক প্ৰভাৱ হ'ব বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে শুক্ৰৰ প্ৰভাৱত এই দিনটো শান্তি আৰু সমৃদ্ধিৰে ভৰা হ'ব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মানসিক শান্তি লাভ কৰিব প্ৰেমৰ ক্ষেত্ৰত সংগীৰ সৈতে গভীৰ বুজাবুজি গঢ় লৈ উঠিব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত সফলতা লাভ কৰিব গৱেষণাৰ কামত নতুন দিশত আপুনি আগবাঢ়িব পাৰিব স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য আপোনাৰ মোটামুটি ভাল হ'ব তথাপিও আপুনি খাদ্যাভ্যাসত সতৰ্ক থকাটো আপোনাৰ বাবে ভাল হ'ব হজমজনিত সমস্যাৰ পৰা আপুনি সাৱধান হোৱাটো আপোনাৰ বাবে উত্তম হ'ব আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত উন্নতিৰ সম্ভাৱনা পুৰণি ঋণ পৰিশোধৰ সুযোগ আহিব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সহায়ত নতুন দায়িত্ব লাভ কৰিব পাৰে ব্যৱসায়ীসকলে স্থিৰ লাভৰ সম্ভাৱনা দেখিব শুভ সংখ্যা হৈছে 2 শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সেউজীয়া সামগ্ৰিক ধনাত্মকতা বুলি ক'বলৈ গ'লে ধৈৰ্যৰে আগবাঢ়িলে সকলো কাম সফলতা লাভ কৰিব লক্ষ্মীৰ পূজা কৰক আৰু শুক্ৰৰ মন্ত্ৰ জপ কৰক ইয়াৰ পিছতো ৰাশি হৈছে মিথুন ৰাশিৰ সামগ্ৰিক প্ৰভাৱৰ ক্ষেত্ৰত ক'বলৈ গ'লে বুধৰ প্ৰভাৱত মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে এই দিনটো যোগাযোগ আৰু সৃজনশীলতাৰ হ'ব
ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বন্ধুৰ সৈতে সময় কটোৱাৰ ফলত মনত উৎসাহ বাঢ়িব। প্ৰেমৰ ক্ষেত্ৰত নতুন সম্পৰ্কৰ আৰম্ভণি হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত মনোযোগ বাঢ়িব। কলা আৰু সাহিত্যৰ ক্ষেত্ৰত ছাত্ৰৰ বাবে দিনটো বিশেষ শুভ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল হ'ব, কিন্তু ঠাণ্ডা কাহৰ পৰা সাৱধান হোৱাটো আপোনাৰ বাবে উপযোগী হ'ব। আজি আৰ্থিক দিশত কিছু নতুন সুযোগ আহিব পাৰে, তথাপিও আপুনি যুক্তিপূৰ্ণ বিনিয়োগৰ পৰা বিৰত থাকক। ত্ৰুটিপূৰ্ণ বিনিয়োগৰ পৰা আপুনি বিৰত থাকক। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ সৃজনশীলতাৰ প্ৰশংসা হ'ব। ব্যৱসায়ীসকলে নতুন চুক্তিৰ সুযোগ পাব পাৰে। শুভ সংখ্যা হৈছে 3। শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া ৰং। সামগ্ৰিক ধনাত্মকতা বুলি ক'লে নতুন ধাৰণা আৰু সৃজনশীলতাৰ জৰিয়তে আপোনাৰ দিনটো আজি উজ্জ্বল হ'ব। আপোনাৰ জ্যোতিষৰ সমাধান বুলি ক'বলৈ গ'লে গণেশৰ পূজা কৰক আৰু বুধৰ মন্ত্ৰ জপ কৰক। ইয়াৰ পিছত ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বুলি ক'বলৈ গ'লে কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো আৱেগিক স্থিৰতাৰ দিন হ'ব। চন্দ্ৰৰ প্ৰভাৱত মন শান্ত থাকিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সুমধুৰ সম্পৰ্ক বজাই থাকিব। প্ৰেমৰ ক্ষেত্ৰত গভীৰ বুজাবুজিৰ সম্ভাৱনা আছে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত মনোযোগ বাঢ়িব। শিক্ষকৰ পৰামৰ্শ লোৱাটো আপোনাৰ বাবে ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য সাধাৰণ থাকিব। পানী বেছি পান কৰিলে শান্তিপূৰ্ণ পৰিৱেশত থাকক, তেতিয়া আপোনাৰ বাবে শুভ হ'ব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত সাৱধানতাৰ প্ৰয়োজন আছে। বিনিয়োগৰ আগতে আপুনি বিশেষজ্ঞসকলৰ পৰামৰ্শ লোৱাটো আপোনাৰ বাবে উপযোগী হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সহযোগিতা বৃদ্ধি পাব। শুভ সংখ্যা হৈছে 2। শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে বগা ৰং। আৰু সামগ্ৰিক ধনাত্মকতা বুলি ক'বলৈ গ'লে আপোনাৰ আৱেগিক স্থিৰতাৰে দিনটো শান্তিপূৰ্ণ কৰক। আৰু জ্যোতিষৰ সমাধান বুলি ক'লে শিৱৰ পূজা কৰক আৰু মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰক। ইয়াৰ পিছত ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ হিচাপে আজি সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো নেতৃত্ব আৰু আত্মবিশ্বাসৰ দিন হ'ব। সূৰ্য শক্তিশালী প্ৰভাৱত আপোনাৰ কৰ্মত সফলতা নিশ্চিত হ'ব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ পৰা সমৰ্থন পাব। প্ৰেমত আকৰ্ষণীয় মুহূৰ্তৰ সম্ভাৱনা আছে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পৰীক্ষা বা প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক শক্তি ভাল থাকিব। নিয়মিত ব্যায়াম কৰক, তেতিয়া আপোনাৰ ভাল হ'ব। ইয়াৰ পিছত আৰ্থিক ক্ষেত্ৰত কি হ'ব সিংহ ৰাশিৰ? আৰ্থিক ক্ষেত্ৰত আৰ্থিক লাভৰ সম্ভাৱনা আছে। নতুন উদ্যোগৰ বাবে দিনটো আজি শুভ হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্বৰ আজি প্ৰশংসা হ'ব। শুভ সংখ্যা হৈছে 1। শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে আপোনাৰ সোণালী ৰং। সামগ্ৰিক ধনাত্মকতা বুলি ক'বলৈ গ'লে আপোনাৰ আত্মবিশ্বাসে সকলো বাধা অতিক্ৰম কৰিব। জ্যোতিষৰ সমাধান হৈছে সূৰ্য দেৱতাক জল দান কৰক আৰু ওম ঘৃণী সূৰ্যায় নমঃ মন্ত্ৰ জাপ কৰক। ইয়াৰ পিছত ৰাশি হৈছে আপোনাৰ কন্যা ৰাশি। কন্যা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বুলি ক'বলৈ গ'লে কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো পৰিকল্পনা আৰু সংগঠনৰ দিন হ'ব। বুধৰ প্ৰভাৱত কৰ্মত সফলতা লাভ কৰিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সুমধুৰ সম্পৰ্ক থাকিব। প্ৰেমত স্পষ্ট যোগাযোগৰ প্ৰয়োজন আছে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে গৱেষণা আৰু বিশ্লেষণাত্মক কামত সফলতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব। মানসিক চাপ এৰাই চলাটো আপোনাৰ ভাল হ'ব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক স্থিতি স্থিৰ হ'ব। বিনিয়োগৰ বাবে পৰিকল্পনা কৰাটো প্ৰয়োজন হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ আজি প্ৰশংসা লাভ কৰিব। শুভ সংখ্যা হৈছে 5। শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা ৰং। সামগ্ৰিক ধনাত্মকতা বুলি ক'বলৈ গ'লে সংগঠিত পৰিকল্পনাৰে দিনটো আপুনি সফল কৰি তুলিব পাৰিব। জ্যোতিষৰ সমাধান হৈছে গণেশৰ পূজা কৰক আৰু ওম বুং বুদ্ধায় নমঃ মন্ত্ৰ জপ কৰক। ইয়াৰ পিছতো ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো সমন্বয় আৰু সৌন্দৰ্যৰ দিন হ'ব। শুক্ৰৰ প্ৰভাৱত মন আজি শান্তি থাকিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা আছে। পৰিয়ালৰ সৈতে সুখৰ সময় কটাব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে সৃজনশীলতাৰ বিষয়ত সফলতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব। শাৰীৰিক সৌন্দৰ্যৰ প্ৰতি যত্ন লওক। আজি আৰ্থিক ক্ষেত্ৰত আৰ্থিক লাভৰ সম্ভাৱনা আছে। বিলাসী সামগ্ৰীৰ প্ৰতি আকৰ্ষণ বাঢ়িব পাৰে আজি। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহযোগিতা আৰু সমন্বয়ৰ জৰিয়তে সফলতা লাভ কৰিব। শুভ সংখ্যা হৈছে 6। শুভ সময় হৈছে বিয়লি 2 বজাৰ পৰা 4 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে গোলাপী ৰং। আৰু সামগ্ৰিক ধনাত্মকতা বুলি ক'বলৈ গ'লে সমন্বয় আৰু সৌন্দৰ্যৰে দিনটো উপভোগ কৰক। জ্যোতিষৰ সমাধান হৈছে মা লক্ষ্মীৰ পূজা কৰক আৰু শুক্ৰৰ মন্ত্ৰ জপ কৰক।
ইয়াৰ পিছত ৰাশি হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ সামগ্ৰিক প্ৰভাৱ হৈছে বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো তীব্ৰতা আৰু পৰিৱৰ্তনৰ দিন হ'ব। মংগলৰ প্ৰভাৱত সাহস আজি বৃদ্ধি পাব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সামান্য মতানৈক্য হ'ব পাৰে, কিন্তু শান্তি বজাই ৰাখক। প্ৰেমত গভীৰতা আজি বাঢ়িব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে আজি এটা ভাল দিন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক শক্তি ভাল থাকিব। মানসিক চাপৰ পৰা বিৰত থকাটো আপোনাৰ বাবে ভাল হ'ব। আৰ্থিক দিশত আৰ্থিক স্থিতি মধ্যমীয়া। খৰচৰ পৰিকল্পনা কৰাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। শুভ সংখ্যা হৈছে আপোনাৰ 9। শুভ সময় হৈছে পুৱা 10 বজাৰ পৰা 12 বজাৰ মাজৰ সময়খিনি। শুভ ৰংটো হৈছে আপোনাৰ মেৰুণ ৰং। আৰু সামগ্ৰিক ধনাত্মকতা বুলি ক'বলৈ গ'লে সাহস আৰু তীব্ৰতাৰে দিনটো জয় কৰক। জ্যোতিষৰ সমাধান হৈছে হনুমানৰ পূজা কৰক আৰু ওম অং মংগলায় নমঃ মন্ত্ৰ জপ কৰক। ইয়াৰ পিছত ৰাশি হৈছে ধনুৰাশি। ধনুৰাশিৰ সামগ্ৰিক প্ৰভাৱ হৈছে ধনুৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো দাৰ্শনিক আৰু আশাবাদীৰ মনোভাৱ হ'ব। বৃহস্পতিৰ প্ৰভাৱত মনত ইতিবাচকতা বাঢ়িব পাৰে। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সুখৰ সময় কটাব। প্ৰেমত আজি আনন্দৰ মুহূৰ্ত পাব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে উচ্চ শিক্ষাৰ বাবে আজি এটা ভাল দিন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব। নিয়মিত ব্যায়াম কৰাটো আপোনাৰ ভাল হ'ব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক লাভৰ সম্ভাৱনা আছে। বিনিয়োগৰ বাবে পৰিকল্পনা কৰাটো ভাল হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন সুযোগ লাভ কৰিব। শুভ সংখ্যা হৈছে 3। শুভ সময় হৈছে বিয়লি 3 বজাৰ পৰা 5 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া ৰং। সামগ্ৰিক ধনাত্মকতা বুলি ক'বলৈ গ'লে আশাবাদী মনোভাৱেৰে দিনটো উপভোগ কৰক। জ্যোতিষৰ সমাধান হৈছে বৃহস্পতিৰ পূজা কৰক আৰু ওম গুং গুৰুৱে নমঃ মন্ত্ৰ জপ কৰক। ইয়াৰ পিছত ৰাশি হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ হৈছে মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো কঠোৰ পৰিশ্ৰম আৰু সাফল্যৰ দিন হ'ব। শনিৰ প্ৰভাৱত কৰ্মত স্থিৰতা থাকিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। প্ৰেমত স্থিৰতা বাঢ়িব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য সাধাৰণ সাৰ সম্পৰ্কীয় সমস্যাৰ প্ৰতি সতৰ্ক থকাটো ভাল হ'ব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক স্থিতি মধ্যমীয়া। সঞ্চয়ৰ প্ৰতি গুৰুত্ব দিয়াটো ভাল হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব। শুভ সংখ্যা হৈছে 8। শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে আপোনাৰ ক'লা ৰং। আপোনাৰ সামগ্ৰিক ধনাত্মকতা বুলি ক'বলৈ গ'লে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে সফলতা আজি লাভ কৰিব। জ্যোতিষৰ সমাধান হৈছে শনিৰ পূজা কৰক আৰু ওম হং সৈন্যশ্বৰায় নমঃ মন্ত্ৰ জপ কৰক। ইয়াৰ পিছত ৰাশি হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ হৈছে কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো সৃজনশীলতা আৰু স্বাধীনতাৰ দিন হ'ব। শনিৰ প্ৰভাৱত নতুন ধাৰণাৰ জন্ম হ'ব পাৰে। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বন্ধুৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। প্ৰেমত নতুন সম্ভাৱনা আছে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে গৱেষণা আৰু সৃজনশীল কামত সফলতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব। নিয়মিত প্ৰকৃতিৰ সৈতে সময় কটাওক। আৰ্থিক ক্ষেত্ৰত আৰ্থিক লাভৰ সম্ভাৱনা। বিনিয়োগৰ বাবে পৰিকল্পনা কৰাটো আপোনাৰ ভাল হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন প্ৰকল্পৰ আজি সুযোগ লাভ কৰিব। শুভ সংখ্যা হৈছে 4। শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে বেঙুনীয়া ৰং। সামগ্ৰিক ধনাত্মকতা বুলি ক'বলৈ গ'লে স্বাধীনতা আৰু সৃজনশীলতাৰে দিনটো উপভোগ কৰিলে আপোনাৰ ভাল হ'ব। জ্যোতিষৰ সমাধান হৈছে শনিৰ পূজা কৰক আৰু ওম হং সৈন্যশ্বৰায় নমঃ মন্ত্ৰ জপ কৰিলে আপোনাৰ আজিৰ দিনটো ভাল হ'ব। আজিৰ দিনটোৰ দৈনিক ৰাশি ফলৰ কৰ্কট ৰাশি মীন ৰাশি। মীন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ হৈছে মীন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো কল্পনাশীলতা আৰু আধ্যাত্মিকতাৰ দিন হ'ব। বৃহস্পতিৰ প্ৰভাৱত মন শান্তি থাকিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে মধুৰ সম্পৰ্ক। প্ৰেমত গভীৰ বুজাবুজি। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে সৃজনশীল বিষয়ত সফলতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব। ধ্যান আৰু যোগাযোগ আপুনি যোগ কৰাটো আপোনাৰ বাবে উপযোগী হ'ব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক স্থিতি শুভ হ'ব। সঞ্চয়ৰ প্ৰতি গুৰুত্ব দিয়ক। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সহযোগিতা বাঢ়িব। শুভ সংখ্যা হৈছে 3। শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া ৰং। সামগ্ৰিক ধনাত্মকতা বুলি ক'বলৈ গ'লে কল্পনাশীলতা আৰু আধ্যাত্মিকতাৰে দিনটো সুন্দৰ কৰক। জ্যোতিষৰ সমাধান হৈছে বিষ্ণুৰ পূজা কৰক আৰু ওম নমো ভাগৱতী বাসুদেৱায় নমঃ মন্ত্ৰ জপ কৰক। বন্ধুসকল, আশা কৰোঁ আপোনালোকে আজিৰ দিনটো শুভ হওক আৰু পবিত্ৰ সোমবাৰৰ সম্পূৰ্ণ ফল লাভ কৰক। তাৰে আশাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।